আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব। এটা কংগ্ৰেছ চাফা কৰিব, এইটো বিজেপিক আপোনালোকে সুধিলে তাৰ কি উত্তৰ পাব? কংগ্ৰেছক চাফা কৰাৰ কথা কিমানে কৈ গ'ল? জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুণ বৰা, কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ব? একদম চাফা হ'লে ভালেই হ'ব। গুৱাহাটীখন লেতেৰা হৈ আছে, চাফা হৈ গ'লেতো চবেই ভাল পাব। কংগ্ৰেছৰ মানুহতো আছেই বিজেপিত, ময়ে আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰো আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে। যদি চ'ৰ্চটোৱে অপবিত্ৰ হয়, তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয়। ভাল কথা খুৱাই বুৱাই ৰাখি দিম। কংগ্ৰেছৰ মানুহতো আছেই বিজেপিত, ময়ে আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰো আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি, গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম। একদম চাফা হ'লে ভালেই হ'ব। গুৱাহাটীখন লেতেৰা হৈ আছে, চাফা হৈ গ'লেতো চবেই ভাল পাব। যোনে যি কয় তাক আপোনালোকে ৰিপৰ্টিং কৰি থাকিব লাগে, কৰি থাকক, এইটো আপোনালোকৰ দায়িত্ব। আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব। এটা কংগ্ৰেছ চাফা কৰিব, এইটো বিজেপিক আপোনালোকে সুধিলে তাৰ কি উত্তৰ পাব? কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগিব। যদি বিজেপিলৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম, হয় নাই? কংগ্ৰেছক চাফা কৰাৰ কথা কিমানে কৈ গ'ল? জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুণ বৰা, কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ব? কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে। যদি চ'ৰ্চটোৱে অপবিত্ৰ হয়, তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয়। গতিকে চ'ৰ্চটো কাৰেক্ট কৰিব লাগিব। যিদিনাখন কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব, সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে। আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ, এই বিষয়ে মই যোৱা এক মাহত বহুতকেইটা টুইট কৰিছোঁ। কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল, কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল, গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে। গতিকে চ'ৰ্চটো নিকা কৰিব লাগিব। যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলিক কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে, তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে। নহ'লে কংগ্ৰেছ এনেকৈ থাকিব, যোনে যিমান চাফা কৰিব খুজিলেও চাফা নহয়।